আমি বিভিন্ন সংবাদ মাধ্যমত বিশেষকৈ সামাজিক মাধ্যমত অত্যন্ত ভাইৰেল হৈ পৰা এটা অৰুচিকৰ বক্তব্য অসম জাতীয় পৰিষদৰ প্ৰাৰ্থী লুৰিণজ্যোতি গগৈৰ মুখত শুনা পাইছোঁ। কালি এখন নিৰ্বাচনী প্ৰচাৰ সভাত সভ্য সংস্কৃতিক চেৰাই গৈ সকলো মানৱীয় প্ৰমূল্যবোধ চেৰাই গৈ এগৰাকী হতাশাগ্ৰস্ত ৰাজনীতিকৰ দৰে তেওঁ যি মন্তব্য কৰিলে, নিৰ্বাচনী প্ৰচাৰ সভাত তেখেতে আই পিতাই সকলকো মৃতক সকলকো ৰেহাই নিদিলে, অত্যন্ত নিকৃষ্ট মানসিকতাৰ তেখেতে পৰিচয় দিছে। কালি নিৰ্বাচনী প্ৰচাৰ সভাত ডিব্ৰুগড় লোকসভা সমষ্টিৰ বিজেপি প্ৰাৰ্থী, অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী, কেন্দ্ৰীয় মন্ত্ৰী, সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰাক্তন সভাপতি সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ স্বৰ্গগত পিতৃ মাতৃ, অসমৰ মাননীয় মুখ্যমন্ত্ৰী জননেতা হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ প্ৰয়াত পিতৃ আৰু আমাৰ সন্মানীয় মাতৃ ডাঙৰীয়াক টানি আনি যি ধৰণে মন্তব্য কৰিছে তাক আমি কঠোৰ ভাষাৰে গৰিহণা দিছোঁ। আৰু আমি নিৰ্বাচনী আয়োগকো দাবী জনাম যে তেখেতক এই বিষয়ে জাননী প্ৰেৰণ কৰিব লাগে, তেখেতক সকিয়নি দিব লাগে। আৰু লুৰিণজ্যোতি গগৈৰ প্ৰতিও আমাৰ দাবী থাকিব, তেওঁ অতি শীঘ্ৰেই সেই প্ৰয়াত পিতৃ মাতৃৰ ওচৰত তেখেতে ক্ষমা খুজিব লাগে। কাৰণ আমাৰ সমাজত এনেধৰণৰ কথাৰ কোনো ঠাই নাই। যেতিয়া এখন চৰকাৰ থাকে, সেই চৰকাৰক নেতৃত্ব প্ৰদান কৰা হয়, সেই চৰকাৰে জনকল্যাণমুখী আঁচনি ল'বই লাগিব। সেই ৰাইজে তাত বিশ্বাস কৰিহে আমাক নিৰ্বাচিত কৰে। কিন্তু সেই যেতিয়া জনকল্যাণমূলক আঁচনি লোৱা হয়, সেই আঁচনিৰ বিৰুদ্ধে মন্তব্য দিবলৈ গৈ প্ৰয়াত পিতৃ মাতৃক টানি অনাটো অত্যন্ত গৰ্হিত কাৰ্য।